নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। মাত্ৰ 1 ছেকেণ্ডত আপোনালোকে উলিয়াব পাৰিব আপোনালোকৰ ব্ৰইলাৰ FCR। অৰ্থাৎ কেনেধৰণে 1 ছেকেণ্ডত আপোনালোকে ব্ৰইলাৰ FCR উলিয়াব পাৰিব আজি আপোনালোকক জনাম। মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মই এটা টুল ৱেবছাইট বনাই আছোঁ, যিটো ৱেবছাইটত আপোনালোকে ডাটাখিনি যদি তাত দি দিয়ে তেনেহ'লে সেই ৱেবছাইটটোৱে অট'মেটিকলি আপোনালোকে 1 ছেকেণ্ডত আপোনালোকৰ FCR কিমান হৈ আছে, আপোনালোকৰ FCR ভাল আছে নে বেয়া দিশত আছে, কেনেধৰণে আছে, সকলোখিনি উত্তৰ আপোনালোকক দি দিব মাত্ৰ 1 ছেকেণ্ডত। আৰু কেনেধৰণে আপোনালোকে চাব পাৰিব সেই টুল ৱেবছাইটটো কি হয়, কেনেধৰণে আপোনালোকে চাব, কি কি বস্তু লাগিব তাত, সকলোখিনি এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব, আৰু যিসকলে নতুনকৈ আমাৰ চেনেলটোত আহিছে তেখেতলোকে যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে চাই থাকিব পাৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। FCRটো আপোনালোকক মই নতুনকৈ বুজাবলগীয়া কথা নাই, কিয়নো বহু সংখ্যক যিসকলে ব্ৰইলাৰ ফাৰ্ম কৰি আছে তেখেতলোকে জানে যে FCR কি হয়। একচুৱেলি সহজ অৰ্থত যদি কয় তেনেহ'লে ব্ৰইলাৰনো কিমান দানা খাইছে সেইটোকে সহজ অৰ্থত FCR বুলিব পাৰি, কাৰণ অসমীয়া ভাষাত ক'বলৈ গ'লে, ঠিক আছে। FCR অৰ্থাৎ ফিড ইনটেক কিমান কৰিছে বা ফিড কিমান খাইছে চৰাই, যাতে সিহঁতৰ সেই অনুপাতে সিহঁতৰ ৱেট আহিছে নে নাই সেইটোৱে আপোনাৰ চাই FCR, ঠিক আছে। গুড হয় নে বেড হয় আপোনালোকে চাব পাৰিব। গতিকে আজি মই আপোনালোকক কৈছিলোঁ যে টুল ৱেবছাইটটো মই বনাই আছোঁ, অলৰেডি ৰেডি হৈ গ'ল। আজি আপোনালোকৰ কাৰণে দি দিম যে আপোনালোকে তাত গৈ যিকোনো পালকে আপোনালোকে কোনো ধৰণৰ পে'মেণ্ট দিব নালাগে, তাতে সকলো একেবাৰে ফ্ৰী হয়। গতিকে আপুনি তাত যাওক, ধুনীয়াকৈ বস্তুখিনি দি দিয়ক, আৰু FCR আপোনালোকে অট'মেটিকলি পাই যাব। আৰু এতিয়া দেখিব পাইছে মোৰ ফাৰ্ম একেবাৰে খালী, যোনে চাই আছে দেখিছে মোৰ ফাৰ্ম যিহেতু লিফটিং হৈ গ'ল। এতিয়ালৈ কিন্তু পইচাটো অহা নাই, যিহেতু মাৰ্চ এণ্ডিং আছিলে, পইচাটো এতিয়ালৈ সোমোৱা নাই, হয়তো কালি পৰহিৰ ভিতৰত পইচা সোমাব। তাৰপিছত মই GC আনি আপোনালোকক দেখাম। আৰু আজি বলক এতিয়া FCRনো কেনেকৈ উলিয়াই বা কি ধৰণে আপোনালোকে সেই ৱেবছাইটটোত FCRটো চাব পাৰিব। মোবাইলৰ স্ক্ৰীণত যাওঁ, বস্তুটো ধুনীয়াকৈ বুজি লওঁ। বা ক্ৰম ব্ৰাউজাৰ খুলি ল'ব, তাতে গৈ আপোনালোকে চাৰ্চ কৰিব নালাগে। যেতিয়া ক্লিক কৰি দিব, পোনপ্ৰথমে আপোনালোকে দেখা পাব ইয়াতে ব্ৰইলাৰ কেলকুলেটৰ, ঠিক আছে। ইয়াতে ব্ৰইলাৰ কেলকুলেটৰ বুলি ইয়াতে আহি যাব, আৰু আহি যোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰি দিব। আৰু মই আপোনালোকে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতো দি দিম, আপোনালোকে তাতো গৈ চাব পাৰিব। আৰু আপোনালোকে যদি ইয়াতে চাই, ইয়াতে আপোনালোকে পেজটো এনেধৰণে ওলাব, পল্ট্ৰি ফিড কনভাৰ্চন ৰেটিঅ' FCR টুল, ঠিক আছে। এনেধৰণে আপোনালোকে দেখা পাব। আৰু ইয়াতে আপোনালোকৰ পোনপ্ৰথমতে কি কি ভৰাব লাগিব মই সেইখিনি আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে হৈছে নাম্বাৰ অফ চিকেন, ঠিক আছে। অৰ্থাৎ আপোনাৰ ফাৰ্মখনত কিমান ব্ৰইলাৰ আপুনি লৈছিলে এইটো আপোনালোকে ইয়াতে ভৰাই দিব। ধৰি লওক মোৰ 1656 মই এবাৰ লৈছিলোঁ, ঠিক আছে। তাৰপিছত লিখিলে টোটেল ফিড কনজিউম কেজি, ঠিক আছে। আপোনাৰ টোটেল ফিড কিমান খালে ইয়াতে কিন্তু আপুনি চাই ল'ব লাগিব, ঠিক আছে। যদি আপোনাৰ ধৰি লওক আপোনাৰ কেজিত উলিয়াব লাগিব। ছাপ'জ এতিয়া মোৰ কিমান খালে মই আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ। মোৰ খাইছিলোঁ 147, ঠিক আছে। মই কি কৰিম, ইয়াতে যাম, 147 × 50, অৰ্থাৎ 50 কেজি দানা হয় মোৰ প্ৰিমিয়ামৰ, 50 মাৰি দিলোঁ, 147 × 50 কিমান হ'ল আপোনাৰ 7350 কিলো দানা খালে, ঠিক আছে। 7350 কিলো। ইয়াতে আপুনি গৈ কি কৰিব লাগিব, ইয়াতে লিখি দিব লাগিব ফিডত, ইয়াতে প্ৰথম 6টো লিখি ল'ব, 1656, ইয়াতে হৈছে 7350 কেজি, ঠিক আছে। 7350 কেজি লিখিলোঁ। আৰু ইয়াতে মোৰ ৱেট কিমান আহিল, টোটেল ৱেট গেইন, ঠিক আছে। আপোনাৰ টোটেল অৰ্থাৎ মই কোনটো কৈছোঁ, যেতিয়া আপোনাৰ লিফটিং হৈ যাব বা লিফটিং নকৰিলেও ধৰি লওক আপোনাৰ লিফটিং হোৱা নাই, কিন্তু আপোনাৰ সেইদিনাখনলৈ আপোনাৰ চৰাইবোৰৰ এভাৰেজ বডি ৱেইট কিমান আহিছে। ধৰি লওক আজি কথাটো কৈছোঁ মই, আপোনাৰ ধৰি লওক আজি আপোনাৰ 20 দিন হৈছে, ধৰি লওক আপুনি FCRটো উলিয়াব বিচাৰিছে। সেই 20 দিনত আপোনাৰ একচুৱেল বডি ৱেট, অৰ্থাৎ আপোনাৰ 5টা ৱেট কৰিব, আৰু 5টা ৱেট কৰাৰ পিছত কিমান আপুনি বডি ৱেট পাইছে। ধৰি লওক আপোনাৰ 5টা ৱেট কৰোঁতে আপোনাৰ 10 কিলো পালে, ঠিক আছে। 10 কিলো পোৱাৰ পিছত আপুনি এভাৰেজটো 5টাৰে হৰণ কৰিব, হৰণ কৰি কিমান, মই এবাৰ এক্সাম্পল আপোনাক দেখাই দিব বিচাৰিছোঁ যে আপোনালোকে কেনেধৰণে, যদি আপোনাৰ লিফটিং নহয়, লিফটিং নোহোৱাৰ আগতে যদি আপুনি FCRটো ইয়াতে চাব বিচাৰে তেনেহ'লে কেনেকৈ চাব মই দেখাই দিছোঁ। আপোনাৰ ধৰি লওক মুৰ্গী আহিছিলে 1000, ঠিক আছে। ছাপ'জ 1000 মুৰ্গী আহিছিলে, তাৰে আপোনাৰ ধৰি লওক মৰ্টেলিটি হ'ল আপোনাৰ 20টা, ঠিক আছে। 20 দিনত ধৰি লওক 20টা মৰ্টেলিটি হ'ল, 980টা মুৰ্গী আছে। তাৰপিছত ধৰি লওক আপোনাৰ এতিয়া কি হৈছে, আপোনাৰ FCRটো কেনেকৈ উলিয়াব, ইয়াতে FCRটোৰ কাৰণে লাগিব আপোনালোকক প্ৰথম লাগিব দানা, অৰ্থাৎ দানা কেইবেগ খালে। ধৰি লওক আপোনাৰ দানা 16 বেগ খালে, কথাটো কৈছোঁ 16 ইনটু আপোনাৰ কেজিকৈ থাকে। যদি আপোনাৰ 60 কেজি থাকে 60 লিখিব, যদি 50 কেজি থাকে 50 কেজি লিখিব। এইটো দানাটো আপুনি উলিয়াই ল'লে ফাৰ্ষ্ট, দানাত যিটো ফিড দেখিছে ফিডত আপুনি সেইটো লিখি দিব। তাৰপিছত আপোনাৰ কি লিখিব যে আপোনাৰ বডি ৱেট কিমান আহিব। ধৰি লওক
আপোনাৰ 20 দিনত ধৰি লওক আপোনাৰ 800 গ্ৰাম আহিল সাপোজ 800 গ্ৰাম আহিল 800 গ্ৰামকে আপোনাৰ ধৰি লওক আপোনাৰ কি কৰিব আপুনি পাঁচটা ওয়েট কৰিব পাঁচটাত ধৰি লওক 8 5 গুণ 40 অৰ্থাৎ 4 কিলো আপুনি পালে পাঁচটাত 4 কিলো পালে তাৰ পিছত আপুনি 5ৰ হৰণ কৰিব ধৰি লওক 800 গ্ৰামকে আহিলে ঠিক আছে 800 গ্ৰাম আহাৰ পিছত কি কৰিব আপোনাৰ চৰাই কিমান আছে ধৰি লওক আপুনি 900 1000 লৈছিল 980টা জিয়া আছে গতিকে 800 লিখিব আৰু 980 পূৰণ কৰি দিব অৰ্থাৎ 800 এটো বডি ওয়েট হল আৰু এটো হৈছে আপোনাৰ পোৱালি কিমান আছে টোটাল কিমান আহিলে আপোনাৰ 748 অৰ্থাৎ আপোনাৰ ধৰি লওক মাংস আহিব সেইদিনাখন যদি আপোনাৰ লিফটিং কৰে মাংস আহিব 784 ঠিক আছে এতিয়া মোৰ আহিলে সাপোজ মোৰ যেহেতু লিফটিং হৈ গল মোৰ আপোনাৰ মুৰ্গী লৈছিল 1656 আৰু মোৰ দানা টোটাল খালে 7350 আৰু মোৰ বডি ওয়েট গুটেখিনি লিফটিং কৰাৰ পিছত মোৰ ওয়েট আপোনাৰ মাল কিমান কুইন্টেল লিফটিং হৈছিল মোৰ হৈছিল 4546 ঠিক আছে 4546 আৰু যেতিয়া আপুনি তাৰ পিছত দিয়াৰ পিছত কি কৰিব এটা ক্যালকুলেট FCR ইয়াতে ক্লিক কৰি দিব আৰু যেতিয়া ক্লিক কৰি দিব কিন্তু আপোনালোকৰ ৰিজাল্টটো ইতিমধ্যে উলাই গৈছে ঠিক আছে কেনে ধৰণে দেখাব তাৰ কাৰণে আপুনি তল স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ তলত আপোনালোকে একেবাৰে চাব পাৰিব দেখা দিছে ফিড কনভাৰ্সন ৰেটিও FCR 1.62 দেখিছে আপোনালোকে ধুনিয়াকৈ ইয়াতে 1.62 দেখাইছে আৰু লোৱাৰ FCR মানে বেটাৰ ৰিজাল্ট ইয়াতে দেখাই দিছে ধুনিয়াকৈ ঠিক আছে আপোনালোকে এনে ধৰণে কিন্তু আপোনালোকে 1 সেকেন্ডত আপোনালোকে উলিয়াব পাৰিব সাপোজ মই ইয়াতে ধৰি লওক আপোনাৰ 1600 ঠাইত ধৰি লওক আপুনি 1000 পোৱালি লৈছিল কথাটো কৈছে 1000 পোৱালি ললে আপোনাৰ ধৰি লওক দানা খালে আপোনাৰ 3000 কিলো ঠিক আছে এই দানা লিখি দিলে তাৰ পিছত আপোনাৰ ওয়েট আহিল ধৰি লওক আপোনাৰ 3500 কেজি ঠিক আছে তাৰ পিছত আপুনি ক্যালকুলেট যেতিয়া মাৰি দিব লগতে কিন্তু FCR ইয়াতে দেখাই দিব সক FCR আপোনাৰ বহুত কমি আছে মানে 0.86 ঠিক আছে এনে ধৰণে কিন্তু আপোনালোকে FCR 1 সেকেন্ডত আপোনালোকে উলিয়াই চাব পাৰে ঠিক আছে আৰু যদি আমাৰ এই ভিডিওটো ধৰি আমাৰ এই চেনেলটো নতুনকৈ আহিছে বা এই ওয়েবসাইটটো পাইছে কিন্তু আমাৰ চেনেলটো চাব বিচাৰে তেনেহলে কিন্তু আপোনালোকৰ কাৰণে এটা সুবিধা ৰাখিছো আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখিছে ডেভেলপ বাই ডিভেন্ডৰ বুলি আছে আপোনালোকে এই ডিভেন্ডৰটো যদি এনে ক্লিক কৰি দিয়ে তেনেহলে কিন্তু আপোনালোকে ডাইৰেক্টলি আমাৰ চেনেলটোলৈ আহি যাব ঠিক আছে আপোনালোকে চাব পাৰে ডাইৰেক্ট চেনেলটোলৈ আহি যাব যেটো চেনেলত নেকি আপোনালোকে এতিয়া ভিডিও চাই আছে ঠিক আছে যেহেতু মই বনাইছো মই বনোৱাৰ কাৰণে মই কি কৰিলো তাতে মই কি কৰিলো যে মোৰ লিংকটো যাতে দি দিও ইউটিউবৰ যাতে তেখেতলোকে ডাইৰেক্ট গৈ মোৰ ইউটিউব চেনেলটোত যাব পাৰে তেনেকুৱা ধৰণৰ প্ৰচেষ্টা ৰাখি দিছো যেহেতু মই ফাৰ্মিং ৰিলেটেড বনাও গতিকে মই ভাবিলো যে ফাৰ্মাৰ সকলৰ যাতে উপকাৰ হয় বা FCR উলিয়াত উপকাৰ হয় সেইটো কাৰণে মই এই ওয়েবসাইটটো বনালো আৰু যদি এই ভিডিওটো চাই ভাল পাইছে সকলোৰ মাজত ভিডিওটো শেয়াৰ কৰিব যাতে সকলো পালকে এনে ধৰণে যাতে ধুনিয়াকৈ 1 সেকেন্ডত নিজৰ FCR টো উলিয়াই চাব পাৰে